গ্লাছ ভঙা গ্লাছত তেজৰ দাগ থকা অৱস্থাত উদ্ধাৰ এখন বাহন। বাহনখনৰ নম্বৰ AS01AE 4107। নগাঁও নলতলী ৰাজ্যিক ঘাইপথত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বাহনখন। পুৱতি নিশা লণ্ডভণ্ড অৱস্থাত বাহনখন প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বালিকা আৰু বৰদলৰ মাজত AS01AE 4107 নম্বৰৰ বাহনখনৰ গ্লাছ ভঙা আৰু গ্লাছত তেজ আৰু চুলি লাগি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক। এজন যুৱকে হাতত পেট্ৰল লৈ বাহনৰ ওচৰলৈ আহে, যদিও যুৱকজনে বাৰম্বাৰ নিজৰ ভাষ্য সলনি কৰি অহাৰ অভিযোগ। এইবাৰ নগাঁৱত দুৰ্ঘটনা হোৱা বুলি কয়, আকৌ এবাৰ একো নাজানো বুলি ভাষ্য সলনি কৰে যুৱকজনে। যুৱকজন বেবেজিয়াৰ বিশ্বজ্যোতি হাজৰিকা বুলি জানিব পৰা গৈছে। ইপিনে স্থানীয় ৰাইজৰ সন্দেহ বালিকা বৰদলৰ মাজত নিশা সদায় হৈ থাকে জুৱা আৰু মদৰ আড্ডা। হয়তো ইয়াত কিবা ঘটনা হৈছে নাইবা অন্য ঠাইৰ পৰা কিবা অঘটন কৰি ইয়াত আহি পেট্ৰল শেষ হৈ যোৱাত ৰ'বলৈ বাধ্য হৈছে। ঘটনাস্থলীত ৰূপহী আৰক্ষী উপস্থিত হৈ বাহনখন থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। জাগাখনৰ নাম হ'ল বালিকা আৰু বৰতল, দুটাৰ মাজত মানে সংযুক্ত গাড়ীটো ইয়াত ৰখি থৈছে আমি দেখা পাইছোঁ। আমি এইটোৱে জানো আৰু বেলেগ একো নাজানো, কিন্তু গাড়ীটো ক'ৰ পৰা আহিলে কি কথা কি বাৰ্তা এইবিলাক আমি নাজানো। এতিয়া আৰক্ষী বিষয়া আহিছে, তদন্তত কি ওলায় তেখেতে ওলাব। বালিকা আৰু বৰতল দুটাৰ মাজত মোৰ সন্দেহটো মানে গ্লাছত কিবা চুলি তুলি দেখা গৈছে আৰু এইটোৱে সন্দেহ কিবা দুৰ্ঘটনা কৰি পেলাই গাড়ীটো আহিছে, এইটো আমি জানো, কিন্তু আমি নাজানো ইমানখিনি। এতিয়া আৰক্ষী বিষয়া আহিছে যদি তেখেতে সোচ পোছ কৰি পেলাই কি ওলায় তথ্যত কি ওলায় এইটো লক্ষণীয় হ'ব পিছত। আমি ৰাতিপুৱা 4টা বজাত উঠি আহিছোঁ, যেতিয়া মছজিদত যাম তেতিয়া চাইছোঁ গাড়ীটো ইয়াত ৰখা আছে। এতিয়া গাড়ীটো কোনফালৰ পৰা আহিছে কি কথা কি বাৰ্তা আমি নাজানো। আহি পেলাই চাইছোঁ যে গাড়ীটো ইয়াত আছেই, সি কি কৰি আহিছে এইটোতো আমি নাজানো। ইয়াত এটা জোৱাৰ পাৰ্টি আছে, ইয়াত মদ বেছিয়ে আছে, ক'ত কি দুৰ্ঘটনা কৰিছে এইটোতো আমি নাজানো ইমানখিনি। আহিছোঁ, আহি পেলাই চাইছোঁ গাড়ীৰ মালিকো নাই। তাৰপাছত আমি BDB পাৰ্টিক খবৰ দিলোঁ যে গাড়ীটো ইয়াত ৰখাই দিলে আমাৰ ঘৰৰ ওচৰত, এইটো দুৰ্ভাগ্যৰ কথা। এইকাৰণে মানে আমি খবৰ দি পেলাই আমি এতিয়া সাংবাদিক আহিলে, অহাৰ পিছত আমি আমাৰ ৰূপহী আৰক্ষী বাহিনী আহিলে, সিহঁতে ফোন কৰিছে, ফোন কৰাৰ পিছত আৰক্ষী বাহিনী আহিলে, অহাৰ পিছত সিহঁতে খোজ কৰি কি পায় সিহঁতৰ সোধত তদন্তত কি ওলায় এইটো তেখেতে বুজি পাব। আমাৰ আৰক্ষী বিষয়ে যদি ৰূপহী আৰক্ষী বিষয়ে আছে তেনেহ'লে তেখেতে বুজিব যে তদন্তত কি ওলায়। মানে ৰহস্যজনকভাৱে গাড়ীখন ইয়াতে উদ্ধাৰ হৈছে। ৰহস্যজনকভাৱে মানে গাড়ীটো ইয়াত ৰখাই আছে, এইটো আমি দেখা পাইছোঁ। দেখা পোৱাৰ পিছত আমি মানে ফোন কৰি পেলাই আমি এইটো হেৰি কৰিছোঁ, এতিয়াতো আমি নাজানো কি কৰিছে। ৰূপহী হাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।